নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু আপোনালোকৰ খবৰ কেনেকুৱা আৰু মোৰ খবৰটো খুব ভাল আজিৰ ভিডিওটো মই আপোনালোকৰ কাৰণে এটা স্পেশাল ভিডিও বনাইছো এটো আপোনালোকৰ কাৰণে মোৰ কাৰণে নহয় স্পেশালি এই ভিডিওটো খালি আপোনালোকৰ কাৰণে আৰু থাম্বনেলটো দেখিয়ে গম পাইছে হ'বলা মই ভিডিওটো কিহৰ ওপৰত বনাইছো আৰু মই বেছি দেৰি নকৰো আৰু মোৰ হাতত কি আছে আপোনালোকে দেখা পাইছে এইটো ৰিলেটেড আজিৰ ভিডিওটো এইটোই হ'ব আৰু বহুত স্পেশাল আৰু এটো 2024 ৰ লাষ্ট ভিডিও মোৰ চেনেলত মানে স্পেশাল এটো কাৰণে কৈছো যে 2024 ৰ লাষ্ট ভিডিও আৰু ভিডিওটো মোৰ কাৰণে হয় স্পেশালি আপোনালোকৰ কাৰণে বনাইছো মই বহুত কষ্ট কৰি বনাইছো ভিডিওটো আৰু মোৰ হাততো দেখিছে কি আছে মই আকবাৰ কৈ দিছো মোৰ হাতত দেখিছে এয়া আইফোন 13 256GB আৰু হেতু মই ইউজ কৰিছো বৰ্তমান আৰু ইয়াৰ এজ মানে 8 মাহ হৈছে ওয়াৰেন্টি আছে এটাকে ওয়াৰেন্টি যোৱা নাই আৰু গিভৱে ৰাখিছো বেছি দিখল নকৰো গিভৱে ৰাখিছো আপোনালোকৰ মাজৰ কোনোবা এজন পাব গিভৱেটো আৰু ফ্ৰী অফ কষ্ট দিম আৰু ফ্ৰী অফ কষ্ট বুলি নহয় জুনে গিভৱে জিকিব কন্টিনিউ এই মানে কন্টেষ্টত জিকিব মই তাৰ ঘৰত মই নিজে গৈ মোৰ হাতেৰে এই ফোনটো মই আগবঢ়াই থৈ আহিম আৰু এইটো যে মই আইফোন 13 ইউজ কৰিছো হেতু মোৰ 1 বছৰো হোৱা নাই জাস্ট 8 মান্থস কমপ্লিট হৈছে আৰু মই এই ফোনটো মই নিজে ইউজ কৰা ফোনটো মই আপোনালোকৰ হাতত দি দিম আৰু মই কৈছো ন এটো মই নিজে গৈ তাৰ হাতত দি হিম জুনে পাব জাস্ট কন্ডিশনটো তিনটা কন্ডিশন আপোনালোকে ফুল কৰিব লাগিব এটা কন্ডিশনটো হৈছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব এতিয়া ধৰক মোৰ চেনেলটোতে 1600 প্লাস সাবস্ক্ৰাইবাৰ আছে আৰু এই সাবস্ক্ৰাইবাৰ যেতিয়ালৈকে 5000 কমপ্লিট হৈ যাব 5000 কমপ্লিট হলে মই গিভৱেটো ৰিজাল্টটো দিম এটো এটা কন্ডিশন আৰু দুইটা কন্ডিশন আছে এই ভিডিওটো এতিয়া যে মই ৰেকৰ্ড কৰি আছো এই ভিডিওত ভিউজ আহিব লাগিব আৰু ধৰক মানে কি 100 200 ভিউজ আহিলেতো নহব এতিয়া মই এটা টাৰ্গেট ৰাখিছো আৰু আপোনালোকে কওকচোন মই কিমান টাৰ্গেট ৰাখিম 1 মিলিয়ন নহয় 5 লাখছো নহয় আৰু মই সিম্পলি কৈ দিছো যেতিয়ালৈকে এই ভিডিও এতিয়া যে মই বনাইছো ভিডিওটো 2 লাখ ভিউজ যেতিয়া হ'ব মই ফোনটো দি দিম একটা কন্ডিশনটো হৈছে ফার্স্ট কন্ডিশনটো হৈছে 5k সাবস্ক্রাইবার আৰু সেকেন্ড কন্ডিশনটো হৈছে এই যেটো ভিডিও মই বনাইছো হেতু আপোনাৰ 2 লাখ ভিউজ কমপ্লিট হ'ব লাগিব আৰু থাৰ্ডটো হৈছে আপোনালোকে ৰেন্ডম যি কোনো কমেন্ট আপুনি যি মন যায় আপোনাৰ মানে কি এই ফোনৰ বিষয় হওক মোৰ কাৰণে হওক ভিডিওটোৰ বিষয় হওক আপোনাৰ যি মন যায় কমেন্ট এটা কৰি দিয়ক আৰু মই তাৰ পৰা ৰেন্ডম কমেন্ট পিক আপ কৰিম আৰু যাৰ কমেন্ট ভাল লাগিছে হেনেকুৱা নহয় মই জাস্ট ৰেন্ডম কমেন্ট পিক আপ কৰিম আৰু আপোনালোক হ'ব পাৰে সো আপুনি কমেন্ট কৰক সাবস্ক্ৰাইব কৰক আৰু ভিডিওটো চাওক আৰু পাৰে শেয়াৰো কৰক শেয়াৰটো মানে কি কৰিবই লাগে বুলি নহয় কিন্তু যে আপোনাৰ ইচ্ছা আপুনি শেয়াৰ কৰিলে কৰক নকৰিলে নাই কোনো কথা নাই জাস্ট ভিউজ আহিব লাগে আৰু ফোনটো আপোনাৰ হৈ যাব 100% আৰু কন্ডিশনটো এইটোই আৰু আপোনালোকে ভাবিব পাৰে মই গিভৱেটো কিয় ৰাখিছো ন আপোনালোকে ভাবিব পাৰে তো হাবিক কোৱেশ্চন আৰু মই আপোনালোক সকলোকে জনাই দিও মই গিভৱে কিয় ৰাখিছো আৰু মেইনটো কাৰণ হৈছে যে মই এটা নতুন ফোন লম নতুন ফোন পাৰচেজ কৰিম এই পুৰণা ফোনটো মই গিভৱে এটোৱে কাৰণে ৰাখিছো যাতে মই নতুন ফোন লম আৰু কি ফোন লম এতিয়ালৈকে ডিসাইড কৰা নাই আইফোন লম নে এন্ড্ৰইড ফোন নে কি লম মই এতিয়ালৈকে ডিসাইড কৰা নাই আৰু ভাবিছো যেতিয়া মই নতুন ফোন লম তেতিয়া মই ফোনটো কি কৰিম ন এতিয়া মই আপোনালোকক গিভৱে কৰি দিম হেইটো কাৰণে মই গিভৱেটো ৰাখিছো আৰু আপোনালোকৰ মাজৰ কোনোবাই পাই যাব মই আগতে কৈছো আৰু কথাটো ইমানেই আৰু মই নতুন ফোন লম এইটো কাৰণে এই ফোনটো মই গিভৱে ৰাখিছো মেইন কাৰণটো এইটোৱে আৰু বিশেষ একো নাই বলক তেতিয়াহলে আপোনালোকে পাৰ্টিসিপেট কৰক কন্টেষ্টটো আজিৰ পৰা আৰম্ভ হৈ গল আৰু জক কন্ডিশন তিনটা ৰাখিছো তিনটা কন্ডিশন আপোনালোকে ফিল আপ কৰক আৰু ফোনটো আপোনাৰ হৈ যাব আৰু এটো 100% জেনুইন এন্ড অথেন্টিক হয় কোনো ফেক নহয় মই আগতে কৈ দিছো গিভৱে সাকসেস হোৱাৰ পিছতহে মই এই নতুন ফোনটো লম আৰু নতুন ফোন যেতিয়ালৈকে মই নলওঁ তেতিয়ালৈকে গিভৱেটো ৰাখিছো আৰু সবেই পাৰ্টিসিপেট কৰিব বুলি মই আশা ৰাখিছো